নমস্কাৰ আজিৰ এই খণ্ডত মই বিহেভিয়াৰ মডিফিকেশ্যনৰ দ্বিতীয় খণ্ডটো আগবঢ়াব লৈছো ইয়াত মই প্ৰবলেম বিহেভিয়াৰ বিলাক ৰিডিউস কৰা অৰ্থাৎ কম কৰাৰ কাৰণে যি বিলাক কৌশল ব্যৱহাৰ কৰা হয় স্পেশাল এডুকেশ্যনত তেনেকুৱা কৌশল বিলাকৰ ভিতৰত পানিশমেন্ট টেকনিকটো মই বিশদভাৱে আলোচনা কৰিম আশা কৰো আপোনালোকে প্ৰথম খণ্ডটো ইতিমধ্যে চাইছে আৰু যথেষ্ট উপকৃত হৈছে তাত মই দুটা টেকনিকৰ বিষয়ে কৈছিলো দুটা কৌশলৰ বিষয়ে এটা হ'ল ৰিষ্ট্ৰাকচাৰিং দা এনভাইৰনমেন্ট আৰু বাকিটো হ'ল এক্সটিংকচন টেকনিক ঠিক আছে এতিয়া এইটো খণ্ডত মই পানিশমেন্ট টেকনিকৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম পানিশমেন্ট যেটো কৌশল আছে এই কৌশলটো মূলত পাঁচ ভাগত বিভক্ত নাম্বাৰ 1 টাইম আউট নাম্বাৰ 2 ৰেসপন্স কষ্ট নেক্সট ওভাৰ কাৰেকশন নাম্বাৰ 4 restraint number 5 aversion ঠিক আছে প্ৰথমতে হল টাইম আউট টুত এনেকুৱা কৰা যায় যে শিশুজনক আমি ভাল লগা পৰিবেশটোৰ পৰা আতৰাই ৰাখো ধৰিলক শিশুজনে এটা প্ৰবলেম বিহেভিয়াৰ দেখুৱাই আছে ঠিক আছে আৰু শিশুজনে কিন্তু লগৰ ল'ৰা ছোৱালী বিলাকে খেলি আছে বা তেনেকুৱা গতিকে হেবিলাক তেওঁ চাইও ভাল পায় ফৰ এক্সাম্পল তেতিয়া আমি কি কৰিছো শিশুজনে যেতিয়া প্ৰবলেম বিহেভিয়াৰ দেখুৱাইছে তেওঁ খেলাত পাৰ্ট লোৱা নাই তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব পাৰো শিশুজনক অকনমান সময়ৰ কাৰণে আতৰাই ৰাখিব পাৰো এই যে তেওঁ খুব ভাল লগা পৰিবেশটোৰ পৰা তেওঁ আতৰাই ৰাখিলো বা ধৰিলক খেলখনৰ ফালে থিয় হৈ তেওঁ চাই আছে কিন্তু তেওঁক পিছমুৱা কৰি থিয় কৰাই দিলো যে তুমি খেলখন চাব নোৱাৰা কাৰণ তুমি এয়া প্ৰবলেম বিহেভিয়াৰটো দেখুৱাই আছা ধৰিলক সেই ক্ষেত্ৰতো মানে মই কথাটো কৈছো শিশুজনে নিজে হয়তো খেলিব নোৱাৰিব পাৰে শাৰীৰিকভাৱে তেওঁৰ অকমান সমস্যা আছে বা তেনেকুৱা হ'ব পাৰে খেলিব নোৱাৰিব পাৰে কিন্তু তেওঁ ধৰিলক খেলটো চাই ভাল পায় কিন্তু তেওঁ খেলটোত মনোযোগ নিদি পিনে বেলেগ কিবা প্ৰবলেম বিহেভিয়াৰ দেখুৱাই আছে সেই ক্ষেত্ৰত সেই প্ৰবলেম বিহেভিয়াৰটো ৰিডিউস কৰাৰ কাৰণে কম কৰাৰ কাৰণে আমি এই টেকনিকটো এই কৌশলটো খুব ধুনিয়াকৈ ব্যৱহাৰ কৰিব পাৰো যে আমি শিশুজনক ধৰিলক হেতু চাবই নিদিম আমি তেওঁৰ ফালে মানে খেল যিফালে ল'ৰা ছোৱালী খেলি আছে সেইফালে পিছমুৱা কৰি মানে পিঠি দিয়াই শিশুজনক থিয় কৰাই থৈ দিছো 2 মিনিট সময় বা 1 মিনিট সময় ধৰিলক নহয় জানো হেতু এটা পানিশমেন্ট কাৰণ ভাল লগা পৰিবেশে তাৰ পৰা শিশুজনক আমি আতৰাই ৰাখিছো নহয় জানো নাইবা কেতিয়াবা কি কৰা হয় যে শ্ৰেণী কোঠাৰ কথা যদি আমি কোন ধৰিলক শিশুজনৰ গান খুব প্ৰিয় গতিকে যেটো মিউজিক ক্লাছ হ'ব গানৰ ক্লাছ নাইবা ডান্স ক্লাছ যেটো তেওঁৰ প্ৰিয় সেই ক্লাছটোত আমি তেওঁক যদি যাব নিদিও বুলি কওঁ যে যাব নিদিও ক্লাছ ষ্টাৰ্ট হৈ গল ধৰিলক ক্লাছটো ষ্টাৰ্ট হৈ গল আধা মিনিট মান বা কিবা তেনেকুৱা গৈছে শিশুজনে ডেফিনেটলি খুব বেয়া পাব গতিকে তেওঁ প্ৰবলেম বিহেভিয়াৰটো নেদেখুৱাই আৰু সেই গানৰ ক্লাছটোত মিউজিক ক্লাছটোত পাৰ্ট ল'ব বুলি অংশগ্ৰহণ কৰিব বুলি তেওঁ প্ৰমিস কৰিব আৰু হেমতে শিশুজনক ক্লাছলৈকে যাবলৈ দিয়া হয় প্ৰথম অৱস্থাত এই টেকনিকটো আমি টাইম আউটটো খুব কম সময়ৰ কাৰণে কৰো যদি কম সময়ৰ কাৰণে কৰিলে কামত অহা নাই তেতিয়া হলে আমি লাহে লাহে ডিউৰেচনটো অকমান বঢ়াই দিও বঢ়ালেও খুব বেছি নহয় খুব বেছি ধৰিলক 3 মিনিট 4 মিনিট তেনেকুৱা হয় এট দা সেম টাইম ইয়াৰ উলুটাটো যদি কেতিয়াবা কৰিব যায় হেতুৱে কেতিয়াবা কাম নিদিয়ে ফৰ এক্সাম্পল প্ৰথম দিনাই আমি শিশুজনক টাইম আউট কৰি পিনে 5 মিনিটৰ কাৰণে আতৰাই থলো তাৰ পিছতো কামত নাহিলে কামত নিদিলে এই কৌশলটোৱে তেতিয়া যদি আমি সময়খিনি কমাই আনো যে 2 মিনিটৰ কাৰণে তেওঁক টাইম আউট কৰালো 1 মিনিটৰ কাৰণে টাইম আউট কৰালো একো কামত নিদিয়ে প্ৰথম অৱস্থাত আমি কম সময়ৰ পৰা টাইম আউটটো ষ্টাৰ্ট কৰো ঠিক আছে হেতু এটা পানিশমেন্ট টেকনিকৰ পাৰ্ট দ্বিতীয় পানিশমেন্ট টেকনিকটো হ'ল ৰেসপন্স কষ্ট মানে কি শিশুজনে কিবা এটা বেয়া ব্যৱহাৰ দেখুৱাৰ কাৰণে তেওঁ কষ্ট অৰ্থাৎ মূল্য ভৰিব লগা হয় এতিয়া শিশুজনে কি মূল্য ভৰিব কথাটো এনেকুৱা যে যি সকল শিশু অকমান হাই ফাংশনিং আইডি হয় অৰ্থাৎ ধৰক মাইল্ড লেভেলৰ বৌদ্ধিক বাধাগ্ৰস্ততা আছে শিশুজনৰ মাইল্ড ক্যাটাগৰীত আছে তেনেকুৱা শিশুৱে সদায় টোকেন ইকোনমি কথাটো বুজি পায় টোকেন ইকোনমি মানে কি হয় যে এক্সচেঞ্জ কিবা এটা এক্সচেঞ্জ কৰিলে বেলেগ কিবা এটা পোৱা যায় ঠিক আছে ধৰিলক ইয়াতে এখন টোকেন চাৰ্ট বনোৱা আছে মই দেখাই দিছো ইয়াত এখন টোকেন চাৰ্ট মই বনাইছো আপোনালোকে ইয়াতে সাইডৰ যিবিলাক ৰিৱাৰ্ড আছে এই ৰিৱাৰ্ড বিলাক সঁচা বস্তু আনি পিনে লগাই দিব পাৰে আঠা লগাব পাৰে একো ডাঙৰ কথা নহয় ধৰিলক ফৰ এক্সাম্পল শিশুজনে এদিন ভাল ব্যৱহাৰ কৰিছে প্ৰবলেম ব্যৱহাৰ যেটো আপুনি প্ৰবলেম বিহেভিয়াৰ শিশুজনৰ ৰিডিউস কৰিম বুলি ভাবিছে সেই ব্যৱহাৰটো শিশুজনে এদিন দেখুৱা নাই অৰ্থাৎ ধুনিয়াকে আছে ভালকে আছে গতিকে এদিনৰ কাৰণে এটা টোকেন দিলে টোকেন মানে এই কাগজৰ টুকুৰাটো নহয় আকৌ দে মই এটো এনে সিম্বল হিচাপে দেখুৱাইছো যিকোনো হ'ব পাৰে কিবা ষ্টাৰ বা তেনেকুৱা স্কয়াৰ সাইজৰ কিবা বস্তু যিকোনো হ'ব পাৰে প্লাষ্টিকৰ সৰু টোকেনছ তেনেকুৱা কিনিবও পায় বজাৰত ইউজ কৰিব পাৰি ওকে এদিনৰ কাৰণে মই এটা টোকেন দিলো
আকৌ এদিন তেওঁ ভাল ব্যৱহাৰ দেখুৱাইছে, দুটা টোকেন হয়, আকৌ এটা জমা হ'ল তেওঁৰ ওচৰত, দুটা টোকেন হ'ল, তেনেকৈ টোকেনবিলাক জমা হৈ তিনিটা, চাৰিটা, পাঁচটা এনেকৈ জমা হৈ থাকিলে। অ'কে, সাধাৰণতে টোকেন চাৰ্টখনত কি হয়, যিহেতু এক্সচেঞ্জ কৰাৰ সুবিধাটো আছে, আমি সাধাৰণতে 5টা টোকেনলৈকে জেনেৰেলি ৰাখোঁ। এতিয়া শিশুজনে সেই টোকেনকেইটা যেতিয়া মন কৰে এক্সচেঞ্জ কৰিব পাৰে যিকোনো পুৰস্কাৰৰ বিনিময়ত। ধৰি লওক শিশুজনৰ ওচৰত এটা ষ্টাৰ জমা হৈছে, শিশুজনে সেই ষ্টাৰটোৱে আপোনাৰ লগত মানে টিচাৰৰ লগত এক্সচেঞ্জ কৰিব বিচাৰিলে, তেতিয়া কি হ'ল, এটা ষ্টাৰৰ বিনিময়ত শিশুজনে কি পাব, এটা ট্ৰফি পালে। যদি শিশুজনে দুটা ষ্টাৰ জমা কৰি পিনে এক্সচেঞ্জ কৰে, তেতিয়াহ'লে শিশুজনে এটা বেলুন পাব। তিনিটা ষ্টাৰ দিয়াৰ দিনা এটা আইচক্ৰীম পাব, তেনেকুৱা ধৰণৰ। চাৰিটা ষ্টাৰ দিয়াৰ দিনা ধৰি লওক শিশুজনৰ খুব ইণ্টাৰেষ্ট আছে, কালাৰ কৰি ভাল পায়, তো তেওঁক মই ড্ৰয়িং এটা বনাই দিম এণ্ড হি উইল কালাৰ ইট। 5টা ষ্টাৰ যিদিনা হ'ব সিদিনা পেৰেণ্টছে তেওঁক পাৰ্কলৈকে ফুৰাব লৈ যাব। ঠিক আছে, এনেকুৱাকৈ শিশুৰ ইণ্টাৰেষ্টৰ বস্তুবিলাক ৰখা যায়। অ'কে, এট দ্য ছেইম টাইম পানিছমেণ্ট টেকনিকত আমি কি কৰিম যে শিশুজনে যিদিনাই এটা প্ৰব্লেম বিহেভিয়াৰ দেখুৱাইছে, ধৰি লওক তেওঁৰ ওচৰত 3টা ষ্টাৰ জমা হৈছিল, আমি তেওঁৰ পৰা এটা ষ্টাৰ লৈ ল'ম। সেইটো তেওঁ কষ্ট দিব লগা হ'ল যে তেওঁ কথাটো নামানিলে, তেওঁ প্ৰব্লেম বিহেভিয়াৰ শ্ব' কৰিলে, গতিকে হি হেজ টু লুজ আ ষ্টাৰ। ঠিক আছে, সেইটো হ'ল ৰেছপন্স কষ্ট, অৰ্থাৎ তেওঁ যি বিহেভিয়াৰ দেখুৱাইছে তাৰ বিনিময়ত তেওঁ মূল্য ভৰিব লগা হৈছে, সেইটো। তাৰপিছত হ'ল অভাৰ কাৰেকশ্যন। অভাৰ কাৰেকশ্যনটো কেনেকুৱা হয় যে এটাক কয় ৰেষ্টিটিউচনেল অভাৰ কাৰেকশ্যন বুলি আৰু বাকীটোক কয় পজিটিভ প্ৰেক্টিচ বুলি। দুইটা অলমষ্ট ইণ্টাৰকানেক্টেড। যেনে ধৰি লওক প্ৰথমতে ৰেষ্টিটিউচনেল অভাৰ কাৰেকশ্যনটো মই বুজাই দিছোঁ, তাৰ পৰা এটা ষ্টেপ আগলৈকে গ'লে পজিটিভ প্ৰেক্টিচ হৈ যায়। অ'কে, এটা উদাহৰণতে দুইটা কথা বুজি পাব আপোনালোকে। ধৰি লওক শিশুজনে কাগজ ফালিছে আৰু কোঠাটোৰ যিটো বহি আছে, য'ত আছে শিশুজন আপোনাৰ ওচৰত বা ক'ৰবাত, ঘৰৰ চিটুৱেশ্যনতো এইটো আমি কৰিব পাৰোঁ, স্কুল চিটুৱেশ্যনতো পাৰোঁ। অ'কে, শিশুজনে কাগজ পেলাই পিনে মজিয়াখন অকণমান লেতেৰা কৰিছে। ঠিক আছে, সেইটো ডেফিনেটলি এটা বেড মেনাৰ্ছ হয়। গতিকে আমি কি কৰিম, শিশুজনক ক'ম যে কাগজখিনি উঠাব লাগে, কিন্তু অকল সেইখিনি কাগজ নহয় যিখিনি তেওঁ পেলাইছে, গোটেই কোঠাটোত যিমানখিনি ফটা কাগজ বা কিবা পৰি আছে, লেতেৰা বস্তুৰ কথা মই নাই কোৱা, কিন্তু এনেই জাবৰ জোঁথৰ নিচিনাকৈ যিবিলাক ফটা কাগজ হওক বা কিবা তেনেকৈ পৰি আছে, সেইবিলাক বস্তু শিশুজনৰ দ্বাৰা আমি উঠাম যে এইখিনি লেতেৰা কৰিলা, গতিকে তুমি গোটেই কোঠাটোৰ পৰা জাবৰখিনি উঠাব লাগিব। উঠালে শিশুজনে, সেইটো হ'ল তেওঁৰ ৰেষ্টিটিউচনেল অভাৰ কাৰেকশ্যন। এতিয়া আমি নেক্সট ষ্টেপটো কেনেকুৱা হ'ব, পজিটিভ প্ৰেক্টিচৰ ফালে যাম। কেনেকুৱা পজিটিভ প্ৰেক্টিচ হ'ব যে সেইবিলাক হ'ল জাবৰ জোঁথৰ, সেই জাবৰ জোঁথৰবিলাক ক'ত পেলাব লাগে, ডাষ্টবিনত পেলাব লাগে। আজিকালি আমি ঘৰতো ডাষ্টবিন ৰাখোৱেই আৰু স্কুলতো ডাষ্টবিন থাকে, গতিকে আমি শিশুজনক বুজাব পাৰোঁ যে এইবিলাক জাবৰ জোঁথৰ গাৰ্বেজ, এই গাৰ্বেজবিলাক পেলাই পিনে কোঠা লেতেৰা কৰিব নালাগে, ইটছ ভেৰি বেড। গতিকে গাৰ্বেজ ক'ত পেলাব লাগে, ডাষ্টবিনত পেলাব লাগে। গতিকে গৈ পিনে ডাষ্টবিনত পেলাই দিয়া। ঘৰত হ'লেও শিশুজনে গৈ ডাষ্টবিনত পেলালে, স্কুলত হ'লেও ডাষ্টবিনটোত পেলাই দিলে। অৰ্থাৎ এই যে ডাষ্টবিনত পেলোৱা গুড বিহেভিয়াৰটো আমি শিশুজনক শিকালোঁ, এইটোৱে হ'ল পজিটিভ প্ৰেক্টিচ, মানে গাৰ্বেজ মানে ডাষ্টবিন। এই যিটো প্ৰেক্টিচটো আমি শিকালোঁ শিশুক যে গাৰ্বেজ ক'ৰবাত পালে গৈ ডাষ্টবিনতহে পেলাব লাগে, এইটোৱে হ'ল পজিটিভ প্ৰেক্টিচ। আনটো কৌশল হ'ল ৰিষ্ট্ৰেইণ্ট। ৰিষ্ট্ৰেইণ্ট মানে সাধাৰণতে ফিজিকেল ৰিষ্ট্ৰেইণ্টৰ কথা কোৱা হয়, যে ধৰি লওক শিশুজনে আনক চপৰিব বা তেনেকুৱা কিবা এটা বেড বিহেভিয়াৰ আছে তেওঁৰ, গতিকে নাইবা তেওঁ নিজক চপৰিয়াব। গতিকে আমি যেতিয়া শিশুজনক লক্ষ্য কৰিম স্পেচিয়েল এডুকেটৰ হিচাপে, আমি তেতিয়া বা গাৰ্জেন হিচাপেও আমি এই কথাটো গমেই পাওঁ যেতিয়া শিশুজনক অবজাৰ্ভ কৰা যায় গোটেই দিন, যে ধৰি লওক শিশুজনে সেই প্ৰব্লেম বিহেভিয়াৰটো দেখুৱাব গৈ আছে, তেওঁ ধৰক হাত উঠাইছে আৰু তেতিয়াতে হাতখনত যদি আমি ধৰি লওঁ, ডেট ইজ কল্ড ৰিষ্ট্ৰেইণ্ট। ঠিক আছে, কিছু ক্ষেত্ৰত কি হয় যে দুইখন হাততে আমি যদি ধৰি থাকোঁ, কিছু সময় ধৰি থাকিলোঁ আৰু সেই ধৰাটোত আমি খুব বেছি জোৰে নধৰোঁ, কিন্তু অকণমান প্ৰেছাৰ এটা দিম যাতে শিশুজনে হাতখন এৰাই নিব নোৱাৰে, সেইটোকে কয় ৰিষ্ট্ৰেইণ্ট বুলি। ঠিক আছে, ৰিষ্ট্ৰেইণ্ট হ'লে কি হয়, ৰিষ্ট্ৰেইণ্টৰ লগে লগে আমিতো হাত দুখন ধৰি পিনে এনেই নাথাকোঁ, হাত দুখন ধৰি লৈ আমি শিশুজনক বুজাম যে এইটো বেড মেনাৰ্ছ হয়, বেয়া ব্যৱহাৰ হয়, এইটো কৰিব নালাগে, এইটো কৰাটো ভুল। ঠিক আছে, গতিকে সেইটোকে আমি ৰিষ্ট্ৰেইণ্ট বুলি কওঁ। 5 নম্বৰ যিটো আছে সেইটো হ'ল টেকনিক এভাৰচন। এতিয়া এভাৰচন মানে কি হয়, এভাৰচন বা এভাৰচিভ ষ্টিমুলি, তাৰমানে শিশুজনে বেয়া পোৱা কিবা এটা আমি শিশুজনক দিম যদি শিশুজনে প্ৰব্লেম বিহেভিয়াৰ দেখুৱায়। এতিয়া বেয়া পোৱা কি বস্তু আমি দিব পাৰোঁ, এটা কথা মন কৰিব লাগে যে পানিছমেণ্ট টেকনিকৰ টাইম আউট, ৰিষ্ট্ৰেইণ্ট নহয় জানো,
অভাৰ কাৰেকশ্যন, এই কৌশলবিলাকে যদি কাম নিদিয়ে একেবাৰে লাষ্ট ৰিজৰ্ট অৰ্থাৎ শেষ আশ্ৰয় হিচাপেহে আমি এভাৰচন টেকনিকটো ব্যৱহাৰ কৰিব লাগে। এভাৰচন টেকনিকত আমি কি কৰোঁ, শিশুজনে বেয়া পোৱা কিছুমান বস্তু আমি জানিব লাগে আৰু সেইখিনি আমি মজুত ৰাখিব লাগে। ধৰি লওক পাৰ্টিকুলাৰ কিবা এটা গোন্ধ শিশুজনে বেয়া পায়, বা ধৰি লওক পাৰ্টিকুলাৰ কিবা এটা সোৱাদ শিশুজনে বেয়া পায়, ধৰি লওক খুব বেছি টেঙা বা খুব বেছি তিতা ধৰণৰ তেনেকুৱা সোৱাদ ধৰি লওক ফৰ এক্সাম্পল শিশুজনে বেয়া পায়, তেতিয়া সেইখিনি বস্তু আমি মজুত ৰাখিম। ৰাখিলে আমি কি কৰিম, মানে ফিজিকেলি শিশুজনৰ একো ক্ষতি হ'ব নালাগে, একো হাৰ্ম হ'ব নালাগে আৰু, কিন্তু তেওঁ যাতে সেই বেয়া হেৰিটো পায় আৰু বেয়া গুণ বা বেয়া সোৱাদটো যিটো তেওঁ বেয়া পায় সেই বস্তুটো যাতে তেওঁ পায় প্ৰব্লেম বিহেভিয়াৰ দেখুৱালে, তেনেকুৱা ব্যৱস্থা এটা আমি কৰি ৰাখিব লাগে। ওপৰৰ গোটেইকেইটা টেকনিক যিকেইটা মই ক'লোঁ এইকেইটা এটাইও কাম দিয়া নাই ফৰ এক্সাম্পল, তেতিয়া আপুনি কি কৰিব, তেতিয়া শিশুজনে প্ৰব্লেম বিহেভিয়াৰ দেখুৱালেই এই বেয়া পোৱা ধৰক খুব বেছি অকটা টেঙা টাইপৰ বস্তু এটা সেইটো শিশুজনৰ জিভাত অকণমান টেষ্ট কৰাই দিলে হ'ল। খোৱা বস্তু হ'লে ভাল হয় যিটোৱে শিশুজনক হাৰ্ম নকৰে, মাত্ৰ সি ধৰক টেষ্টটো বেয়া পায় আৰু ডেটছ অল। ঠিক আছে, এনেকুৱা টেকনিকটো সাধাৰণতে কি কৰা যায়, শিশুৰ যদি চেল্ফ ইনজুৰিয়াছ বিহেভিয়াৰ থাকে, অ'কে নিজকে ক্ষতি কৰা ব্যৱহাৰ, ধৰি লওক খুব বেছি হেড বেঙিং কৰে, মানে মূৰটো ৱালত মাৰে বা হাত ৱালত চপৰিয়াই, তেনেকুৱা খুব বেছি যদি হেড বেঙিং বা তেনেকুৱা ধৰণৰ চেল্ফ ইনজুৰিয়াছ বিহেভিয়াৰ থাকে, তেনেকুৱা শিশুৰ ক্ষেত্ৰত এইটো কথা ইউজ কৰিব পাৰি, খুব এপ্ৰপ্ৰিয়েট হয়। ঠিক আছে, আমি স্পেচিয়েল এডুকেটৰ হিচাপে সেইখিনি কৰিব পাৰোঁ। নেক্সট, এভাৰচন টেকনিকত আৰু এটা বস্তু আছে যে শিশুসকলক কি হয়, খুব মাইল্ড ধৰণৰ ইলেক্ট্ৰিক শ্বক এটা দিয়া হয়, কিন্তু সেইটো বস্তু আমি কেতিয়াও কৰিব নালাগে, কাৰণ সেইখিনি কৰাৰ কাৰণে এটা স্পেচিফিক ছেটআপ থাকে। অভিজ্ঞ ক্লিনিকেল চাইক'লজিষ্টৰ চেম্বাৰতহে, তেওঁলোকৰ ছেটিঙতহে এই বস্তুটো কৰা হয়, কাৰণ স্পেচিয়েল এডুকেটৰ হিচাপে, বিশেষ শিক্ষক হিচাপে আমি নাজানো এক্সাক্টলি কিমানখিনি ইলেক্ট্ৰিক শ্বকত মানে কম হয়, মাইল্ড বুলি কোৱা যায় বা কিমানখিনি শিশুজনক ক্ষতি নকৰিব, আমি এইবিলাকত কোনো অভিজ্ঞ নহয়। যিটো ক্ষেত্ৰত আমি অভিজ্ঞ নহয় সেইটোত আমি হাত নিদিয়াটোৱে বেটাৰ, ইনফেক্ট হাত দিব নালাগে আমি। অ'কে, গতিকে সেইটো পাহৰি যাওক, গতিকে বাকী কামখিনি আমি কৰিব পাৰোঁ। আৰু ডেফিনেটলি শিশুজনে যদি তিতা বেয়া পায়, উদাহৰণ দিছোঁ, আৰু তেওঁ বেয়া ব্যৱহাৰটো দেখুওৱাৰ লগে লগে হাত খুব চপৰিয়াইছে বা মূৰটো ৱালত মাৰিব ধৰিছে আৰু ষ্টাৰ্ট কৰিছে, তেনেকুৱা সময়তে যদি আমি সেই তিতা কেৰেলা বা তেনেকুৱা ধৰি লওক বেয়া পোৱা তিতা সোৱাদ এটা যদি জিভাত অকণমান দি দিওঁ, লগে লগে তেওঁ সেইটো এৰিব। অলপ হয়তো চিঞৰ বাখৰ কৰিব পাৰে, কিন্তু এৰিব। আকৌ কৰিব তেওঁ প্ৰব্লেম বিহেভিয়াৰ, আকৌ লগাই দিব, তেতিয়া তেওঁ বস্তুটো বুজি পাব যে এই ব্যৱহাৰটো যে মই কৰিছোঁ এইটো বেয়া কথা, সেইটো কাৰণেহে মই এইটো পাইছোঁ। ডেফিনেটলি সেই প্ৰব্লেম বিহেভিয়াৰটো শিশুজনৰ কমি যাব। এইটোৱে হ'ল পানিছমেণ্ট টেকনিক। এইটো খণ্ডত এইখিনি, খুব সোনকালে তৃতীয় খণ্ডলৈ পুনৰ আপোনালোকক লগ পাম। নমস্কাৰ।